Oh, finally. A very good morning to all of you. Good morning, Good ma'am. morning, Good morning, ma'am. Good morning. Good morning. ৰাতিপুৱা ইমান ভাল এটা জোশিলা গুড মৰ্নিং পাই পেলাই মোৰ ভাল লাগিছে এতিয়া আজি আমি এটা বহুত ইন্টাৰেষ্টিং টপিক কৰিবলৈ গৈ আছো ঠিক আছে ৱৰ্ল্ড ৱাৰ 1 ৱৰ্ল্ড ৱাৰ 1ৰ কথা কিমান শুনিছে আপোনালোকে শুনিছেনে কেতিয়াবা যে আমাৰ বিশ্ব যুদ্ধ হৈছিলে ওকে সো এতিয়া যুদ্ধ আপোনালোকে নিজৰ জীৱনত দেখিছেনে কেতিয়াবা কাৰোবাৰ লগত যুদ্ধ কৰি পাইছেনে বা কোনো কাৰোবাৰ মাজত যুদ্ধ দেখিছেনে দেখিছে কেতিয়া দেখিছে ক'ত দেখিছে ওচৰৰ খুৰা আৰু খুৰী মানে পুৰা কাজিয়া মাৰিছিলে মই মাজত মানে খুৰা খুৰী আৰু অন্য অন্য মেৰিটেল ৰিলেশ্যনছ বা নিজৰ মাজৰ ৰিলেশ্যন সেইটো বেলেগ কথা হা বেলেগ মেৰিটেল নহয় অন্য কিবা যুদ্ধ দেখিছেনে নাই বন্ধুৰ মাজত হোষ্টেলৰ মাজত দেখিছেনে দেখিছো মেম কি হৈছিল মেম জুনিয়ৰ কলেজত থাকোতে হৈছিলে কি হৈছিলে মেম জুনিয়ৰ কলেজৰ ল'ৰাবিলাকে একাডেমীৰ ল'ৰাৰ লগত কাজিয়া হৈছিলে মেম এনেকে দেখিছো আৰু দুটা গ্ৰুপৰ মাজত হয়নে এতিয়া ইয়াত কৈছে জুনিয়ৰ কলেজ আৰু বেলেগ এখন একাডেমী আছে হয়নে বোন অফ কন্টেনশন কি হয় দুটাৰ মাজত কাজিয়া কিয় লাগিলে কিয় লাগিলে মেম নাজানো নাজানে ওকে আপোনালোকৰ মাজত কোনোবাই কাৰোবাৰ হোষ্টেলৰ মাজত কাজিয়া হৈছিলে নেকি ইলেকশ্যনৰ সময়ত লাগে দুটাৰ মাজত হয়নে আৰু হোষ্টেলৰ মাজত কেতিয়াবা লাগে নেকি বা অঞ্চলৰ মাজত মই ইয়াৰ লোকেল ডিসপিউটটো দেখিছো হিমাক লৈ পেলাই that is very common হয়নে so মাটিবাৰী dispute again land লৈ পেলাই কাজিয়া আৰু কেতিয়াবা women লৈ পেলাইও কাজিয়া হৈছে নেকি ছোৱালীক লৈ পেলাই কাজিয়া দেখিছে নেকি নে মুভিতহে দেখিছে অকল সেইটো মুভিতহে দেখা যায় ন বেছিকে আৰু দেখিছো মেম এটা কলেজত সেইটো দেখিছে ওকে সো কাজিয়া হয় কেলে এই বিশ্ব যুদ্ধখনো এখন কাজিয়াই হয় ঠিক আছে যেতিয়া আমি গ্লোবাল ৰিলেশনছ ইন্টাৰনেশ্যনেল ৰিলেশনছ পঢ়ো সেইটো আমাৰ ইন্টাৰপাৰ্সনেল ৰিলেশনছতকে বৰ বেছি বেলেগ নহয় ওকে বৰ সিমিলাৰ হয় এতিয়া এই যুদ্ধ এই কাজিয়া বিলাক হয় কেলে কি হয় আইডিয়াজ বিলাক নিমিলে আৰু আইডিয়লজিক্যাল ডিফাৰেন্স হয় আইডিয়াজ বিলাক নিমিলে আৰু মেম পাৱাৰছৰ কাৰণে পাৱাৰছটো হয় মেম পাৱাৰ আৰু ইকনমি ভেৰি গুড এটা মাটি বাৰী কাজিয়াটো কি আচল তাৰ ভিতৰৰ কাহিনীটো কি ইকনমি তাৰ এটা ভ্যালু আছে সেই ভ্যালু লৈ পেলাই কাৰণ এটা মই পাৱাৰৰ কথা আপোনালোকক কৈছিলো নহয় পাৱাৰৰ ফৰ্মছ বিলাক বেলেগ বেলেগ ফৰ্মছত আহে হয়নে পাৱাৰৰ কি ফৰ্মছ আছে মাসল পাৱাৰ হয়নে মাসল হয়নে কোনোবা বেছি শক্তিশালী ঐ মোৰ জেগাত কিয় দাদাগিৰি কৰিবি হয়নে কয় নে নকয় সো মাসল পাৱাৰ দি কৰে কি power di control kore hone power is what it is about controlling someone else with your own might he might to kor pa ahibo muscle power ahibo pare hone tar pisot economical power ideological power thakibo pare niki পাৰে yes definitely pare karon ki amar mon mogojo di pele ami ki bhabisu সেই বস্তুটো কন্ট্রোল কৰে হয়নে সেইকাৰণে আইডিয়লজিক্যাল কোল্ড ওয়াৰ ইজ আইডিয়লজিক্যাল ওয়াৰফেয়াৰ হয়নে যদি ফুল ফ্লেজড ওয়াৰ হোৱা নাছিলে বহুতখিনি কিন্তু ডেফিনেটলি ওয়াৰ টাইপ বেটলছ টাইপ হৈছিলে আৰু এখন বেটল গ্ৰাউণ্ড হোৱা নাছিলে য'ত হৈছিলে ওকে সো আইডিয়াজৰ কাৰণেও পাৱাৰফুল হয় কাৰণ কি ইনফ্লুৱেঞ্চ কৰাৰ লগে লগে এটা ধৰ্ম ধৰি লওক ঠিক আছে ধৰ্ম দি আমি ইনফ্লুৱেঞ্চ হওঁনে ডেফিনেটলি হওঁ হয়নে আমাক যদি গুৰুজনাই কিবা এটা কৈ দিয়ে আমি যাক গুৰু বুলি মানিছো
ওকে পণ্ডিতজীয়ে যদি কিবা এটা কৈ দিয়ে আমাৰ জুনাবে যদি কিবা এটা কৈ দিয়ে সেই কথাটো আমি মানি লওঁ ওকে সো মানি লোৱাৰ লগে লগে তেওঁ যি কথাটো কৈছে বা আমাৰ ধৰ্মগ্ৰন্থত যি কথা লিখা আছে সেই অনুসৰি আমি কাম কৰিবলৈ লওঁ সো উই আৰ কন্ট্ৰোলড ওকে আমি অন্য প্ৰকাৰে মনিটাৰীলি কন্ট্ৰোল হওঁ হয়নে আমাক যদি কোনোবা পইচা দি দিছে ঠিক আছে আমাক যদি কোনোবা গিফ্ট দি দিছে ইকনমিক্যালি আমাক যদি কিবা এটা ভ্যালু দি দিছে ঠিক আছে প্ৰপাৰ্টি হওক ল্যান্ড হওক যিকোনো বস্তু হওক তাৰ থ্ৰুদি আমি কন্ট্ৰোল হওঁ হয়নে যদি আমাৰ ইন্টাৰেষ্ট থাকে সেইজন মানুহক লৈ পেলাই তেতিয়াও আমি কন্ট্ৰোল হওঁ হয়নে সো এই মই যে কওঁ যে পলিটিক্স ইজ অল এবাউট পাৱাৰ এই ৱৰ্ল্ড ৱাৰ খনৰ পিছৰ ফালে এইখিনি আমি কাৰণ দেখিবলৈ পাওঁ ঠিক আছে কাৰণ বিলাক হয় যে ইকনমিক্যাল কোনে বেছিকে মানে কোনে বেছিকে তেওঁলোকৰ অৰ্থনৈতিকভাৱে কোনে বেছি শক্তিশালী হ'ব পাৰে ঠিক আছে মিলিটাৰীলি কোনে বেছি শক্তিশালী হ'ব পাৰে ওকে আৰু আপোনালোকে কেতিয়াবা ঈৰ্ষাৰ কথা শুনিছেনে ঈৰ্ষা হয় ঈৰ্ষা আপোনালোকে কেতিয়াবা নিজে অনুভৱ কৰি পাইছেনে নাই পোৱা পাইছো আমি চবেই পাইছো ইট ইজ ভাল নালাগে হয়নে কিন্তু আমি সবৰে এই মনোভাৱ এটা আহে কেতিয়াবা এণ্ড ইমোশনছ এজ সাচ ইজ নেভাৰ গুড অৰ বেড ঠিক আছে কিন্তু সেইটো আমি হিউমেন যিহেতু আমাৰ যেনে ভাল লাগে মনটো ভাল লগাটো এইটো ভাল লাগে কিন্তু মনটো বেয়া লগাটো এইটো নৰ্মেল হয় ঈৰ্ষা লগাটোও নৰ্মেল হয় ঠিক আছে এইবিলাক অল আৰ ইমোশনছ ঠিক আছে সো এই দেশবিলাকৰ মাজতে এই ঈৰ্ষা ঋষি হয় ঠিক আছে ঈৰ্ষা ঋষি আচলতে হয় কিয় আমি নৰ্মেলিও যেতিয়া ঈৰ্ষা কাৰোবাক কৰো আমি কেতিয়া কৰো তেতিয়া আমি সেই মানুহজনৰ এটা পজিশ্যনত দেখো আৰু আমাৰ নিজৰ সেইটো হ'বলৈ মন যায় হয়নে হয়নে নহয় ঈৰ্ষাৰ তেতিয়া ভাৱটো আমাৰ প্ৰকট হয়নে নহয় তেতিয়া আমি সেই মানুহজনক বেয়া পাব ধৰো তেওঁৰ আছে যিটো আমাৰ নাই সেইটো অনুভৱ হয় আমাৰ হয়নে সো এই মনোভাৱবিলাক দেশবিলাকৰ মাজতো হয় ওকে আৰু দেশ নেশ্যন হিচাপে এই যেতিয়া এই ইউৰোপিয়ান দেশবিলাক গঠিত হ'ল এটা নতুন ৰূপত ঠিক আছে তাৰ আগতো ৰোমান এম্পায়াৰ আছিলে ঠিক আছে ৰোমান এম্পায়াৰ কি আছিলে ইউৰোপখন ওপৰত এজন এম্পায়াৰ আছিলে কাৰোবাৰ মাইকটো অন হৈ আছে প্লিজ সুইচ অফ ইউৰ মাইক পূজা আপোনালোকৰ যেতিয়া কথা কব আপুনি মাইকটো অন কৰি ল'ব আদাৰৱাইজ মাইকটো অফ কৰি ৰাখিব ওকে সো তেতিয়াতো এজন এম্পায়াৰ আছিলে ন এম্পায়াৰ আছিলে যি সকলোকে শাসন কৰিছিলে ওকে তেতিয়া এই নেশ্যনেলিজমৰ জন্ম হোৱা নাছিলে নেশ্যনেলিজম মানে আমি অমুক হয় আমি আহোম হয় ঠিক আছে বা আমি কোচ হয় সেই ভাৱধাৰাটো ঠিক আছে যে ফ্ৰেঞ্চ বিলাকে ক'ব ধৰিলে যে আমি ফ্ৰেঞ্চ হয় আমি ফ্ৰেঞ্চ ভাষা কওঁ আমাৰ এইটো ঐতিহ্য আছে আমাৰ এইটো হিষ্ট্ৰী আছে আমি ফ্ৰেঞ্চ হয় ঠিক আছে ব্ৰিটিছ বিলাক আমাৰ লগত একে নহয় ব্ৰিটিছ বিলাক বেলেগ হয় সিহঁতে ইংলিছ কথা কয় ঠিক আছে সিহঁতৰ কালচাৰটো বেলেগ সিহঁতি হয় আমি হয় ঠিক আছে সেই তেনেকেই নেশ্যনেলিজমৰ ভাৱধাৰাবিলাক বহুত বেছি ষ্ট্ৰং হ'ব ধৰিলে জাৰ্মান ভাগে ওলালে ঠিক আছে ব্ৰিটিছ ভাগে ওলালে চাৰ্বিয়া ভাগে ওলালে ঠিক আছে ৰাছিয়া ভাগে ওলালে ঠিক আছে সো সেই ভাৱধাৰাবিলাক ষ্ট্ৰেংথ আছেনে যেনেকে মই ইয়াৰ লোকেল হয়নে মোৰ হয় এইখিনি জেগা হয়নে বা এই হোষ্টেলৰ যে কমিউনিটিটোৰ মাজত যে RCC 1ৰ ল'ৰা কেনেকে মাৰিবি তহঁতি আমাৰ হোষ্টেল হয় এইটো হয়নে সেই ফিলিংটো হৈছে নেশ্যনেলিষ্ট ফিলিং সেইটোক যদি অকণ ডাঙৰ ৰূপ দিওঁ এখন দেশৰ ৰূপ দিওঁ সেই ফিলিংটোৱে নেশ্যনেলিজম হয় ওকে যে আমাৰ নেশ্যনেলিজমটো কেনেকুৱা আমি কেতিয়া ফিল কৰো নেশ্যনেলিষ্ট ফিলিংটো ইণ্ডিয়া পাকিস্তান যেতিয়া মেচ হৈ থাকে হয়নে আমি ইণ্ডিয়া হয় তাৰ আগলৈকে আমি বিভক্ত হৈ থাকো যে আমি অসমীয়া হয় আমি অমুক হয় তমুক হয় ঠিক আছে কিন্তু যেতিয়া মেচখন হয় আপোনালোকে ফিল কৰেনে যেতিয়া ধৰি লওক আজি কাইলৈ যদি ভগৱানে নকৰ এখন যুদ্ধ হয় ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত ইণ্ডিয়া আৰু চাইনাৰ মাজত তেতিয়া আকৌ সেই ফিলিংটো আহিব নে আপোনালোকৰ মনত যে ইণ্ডিয়া জিকিব লাগে হয়নে দেট ইজ নেশ্যনেলিষ্ট ফিলিং এই নেশ্যনেলিষ্ট ফিলিংটো বেয়া নহয় বহু কাৰণত আমাক একত্ৰিত কৰে ঠিক আছে এণ্ড ইউনিটি ইজ ষ্ট্ৰেংথ ঠিক আছে ইউনাইটেড হৈ থাকিলে আমি সদায় ষ্ট্ৰেংথ পাওঁ ডিভাইডেড উই ফল মানে হিষ্ট্ৰীৰ পৰাটো সেইটোৱে আমি আটাইতকৈ ডাঙৰ লেচন শিকিছো কিন্তু এই নেশ্যনেলিজম এই মইটো যেতিয়া বহুত বেছি হৈ যায়
ঠিক আছে আমি ঘৰৰ মাজতো কণ্ডল দেখিবলৈ পাওঁ হয়নে এটো মোৰ হয় মোৰ ল'ৰা ছোৱালী দুটা আছে ঠিক আছে ইৱান আৰু জিয়া তাৰ হাতি ইৱানৰ গাড়ীটো যদি জিয়াই লয় এটো মোৰ গাড়ী হয় তুমি নুচুবা হয়নে মোৰ ফিলিংটো কিবা বহুত ষ্ট্ৰং হয় মাৰামাৰি লাগি যাব হেতি ঠিক আছে তো সেই ফিলিংটো যেতিয়া বহুত ডাঙৰ পৰ্যায়ত হয় ঠিক আছে দুখন নেশ্যনৰ মাজতে একেই ঠিক আছে দুখন নেশ্যনৰ মাজত মই মোৰ এটো হি মোৰ জেগা কেনেকৈ দখল কৰিব ঠিক আছে লাগিলে কাজিয়া ওকে সেই তেনেকুৱা ধৰণৰ ভাৱধাৰা বেলেগ বেলেগ এই পাৱাৰছৰ যিবিলাক ডাইমেনশনছ আমি দেখিবলৈ পাওঁ এই গোটেইবিলাক পাৱাৰছৰ ডাইমেনশনছ কালমিনেট হৈ পেলাই এই বিশ্বযুদ্ধখন হৈছিলে ওকে সো মুখ্য আমি ক'ত দেখিবলৈ পাওঁ মুখ্যভাৱে ইউৰোপত ঠিক আছে কাৰণ কি গ্লোবেল লিডাৰ্ছ এতিয়া এই হোষ্টেলৰ কাজিয়াৰ ভিতৰতে এজন দুজনমান লিডাৰ নাথাকে নে নাথাকে আৰু সেই এজন দুজন লিডাৰে গোটেই কাজিয়াখন লিড কৰে হয়নে নহয় সো তেনেকুৱা সেইজন মানুহৰ ওচৰত সেইজনক লিডাৰ হিচাপে কিয় গণ্য কৰা হৈছে মেবি তেওঁ ইনফ্লুৱেঞ্চ কৰিছে মানুহক তাৰ আগতে হয়নে মেবি তেওঁ প্ৰিভিলেজড হয় বা তেওঁ মন্ত্ৰী বিধায়ক কাৰোবাৰ ভতিজা বা ল'ৰা কিবা হয় ঠিক আছে বা তেওঁৰ ওচৰত পইচাৰ পাৱাৰ আছে ওকে যে তেওঁ যেতিয়া যতে যায় এগাল তেওঁৰ লগত লৈ যায় আৰু সবকে খুৱাই আছে সদায় হয়নে সো যাক যেনেকে লাগিছে বাইকত তেল ভৰাই দিছে মোক হ'ব পাৰে ঠিক আছে সো সেই মনিটাৰী পাৱাৰটোৰ কাৰণেও বাকীবিলাকে তেওঁ ফলো কৰিব ধৰিছে মেবি ওকে বা আইডিঅলজিক্যালি তেওঁ কিবা কজৰ কাৰণে হোষ্টেলটোৰ কিবা এটা বেয়া হৈছে তেওঁ প্ৰথমে গৈ পেলাই দিনক লক কৰিছে আৰু সেই প্ৰবলেমটো সলিউশন উলিয়াই আনিছে সো সকলোৱে তেওঁ ইনফ্লুৱেঞ্চটো ফিল কৰিছে মেবি সেইটো কাৰণেও তেওঁ লিডাৰ হয় ওকে সো এই ডিফাৰেন্ট কাৰণত এই লিডাৰ্ছ বিলাকে আমাক লিড কৰে ওকে যে কোন কেনেকে হ'ব কি ধৰণে আমি পাৰ্টিসিপেট কৰিম ওকে সো সেই সময়ত ইকনমিক্যালি পলিটিক্যালি কোন আটাইতকৈ বেছি পাৱাৰফুল আছিলে এটা সময়তো ব্ৰিটেইন আছিলে ডেফিনেটলি হয়নে বিকজ ইট হ্যাড এন এম্পায়াৰ where the sun did not set ইমান ডাঙৰ এখন বৃহৎ বহল এখন এম্পায়াৰ আছিলে ঠিক আছে সেই সময়ত বাকি ইকনমিক এণ্ড পলিটিক্যাল পাৱাৰ আহি পেলাই প্ৰথমতে ইকনমিক পাৱাৰ ললে ইণ্ডিয়াৰ ওপৰত আছে পলিটিক্যাল পাৱাৰ ললে হয়নে বহুতখিনি কলনী আছিলে নহয় আৰু এই কলনী ধৰি লওক মাটিবাৰী ঠিক আছে এই মাটিবাৰী লৈ পেলাইও এই মানুহবিলাকৰ এই দেশবিলাকৰ মাজত সংঘাত ঠিক আছে কোনে বেছি আপোনালোকে দেখিছেনে কেতিয়াবা দুজন ব্যক্তিৰ মাজত এই এটা অৰ্থনৈতিকভাৱে এটা কম্পিটিশন চলে কোনে বেছি প্ৰপাৰ্টি সংগ্ৰহ কৰিব পাৰিব হয়নে কেতিয়াবা দেখিছেনে বা মুভি হলেও আমি হয়নে যে কোনে বেছি পাৰে সেই তাৰ এটা কম্পিটিশন চলি যায় ঠিক আছে সেই কম্পিটিশনটোত লগত ঈৰ্ষাও আছে ই বেছিকে কৰিলে মুটকে ঠিক আছে ইয়াক মই কৰিব নিদিওঁ ইয়াক হেঁচা দিব লাগিব এতিয়া মই ইয়াতকে ওপৰত উঠিবই লাগিব ঠিক আছে সেই মনোভাৱটো ওকে সো যিহেতু আমি দেখিবলৈ পাইছিলো সেই সময়ত যিসমূহ কাণ্ট্ৰিজ যিসমূহ দেশ ইউৰোপত আছিলে যেনেকৈ ব্ৰিটেইন জাৰ্মানী yes ফ্ৰান্স ঠিক আছে এইবিলাক দেশ বেলেগবিলাক আমাতকে ধৰি লওক কিয় উন্নত হ'ল তাহাঁতৰ টেকনলজিকেল পাৱাৰ এটাও আছিলে হয়নে আৰু ইণ্টেলেকচুৱেল পাৱাৰ এটাও আছিলে ৰাইট কেনেকুৱা ধৰণৰ পাৱাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন সোনকালে দেখিলে হয়নে সো তেওঁলোকে বহুত নতুন বস্তু আৱিষ্কাৰ কৰিলে আবিৰ্ভাৱ কৰিলে ঠিক আছে সো এই যেটো পাৱাৰ এইটোৰ এটা পাৱাৰ আছে কেনেকৈ তেওঁলোকে কিছুমান এনেকুৱা বস্তু উলিয়ালে যিবিলাক সব বেলেগ মানুহক দৰকাৰ ঠিক আছে সেইকাৰণে নতুনত্ব আমাৰ ইনোভেশন আমাৰ কাৰণে এতিয়াও কিয় ইম্পৰ্টেন্ট আমি তেতিয়া লিড কৰিব পাৰো আৰু লিড কৰিব পৰাৰ লগে লগে আমাৰ কন্ট্ৰোল আহে হয়নে যদি আমি এনেকুৱা কিবা এটা বস্তু বনাও ধৰি লওক সেমিকন্ডাক্টৰ চিপ ম্যানুফ্যাকচাৰিংটো আমাৰ ইয়াতে হ'ব এতিয়া আৰু সবেই ইউজ কৰি আছে ফোনছত নিজৰ ল্যাপটপছত সবতে হয়নে ইলেক্ট্ৰনিক গ্যাজেটছ বিলাকত সবৰে দৰকাৰ আমি যদি ইয়াত একদম পাইনিয়াৰ হিচাপে একদম শীৰ্ষত যদি আমি থাকো সো সকলোৱে আমাৰ পৰা চিপ দিয়ক আমি আপোনাৰ পৰা চিপ কিনিব বিচাৰিছো হয়নে আমাক ভাল চিপ দিয়ক আমাক তেল মাৰিব বা আমি বেলেগক কন্ট্ৰোল কৰিবলৈ সুবিধা হ'বনে হয়নে সো তেতিয়া সময়ত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন একদম নতুনকৈ আমাৰ সাইন্টিফিক ডেভেলপমেন্টছ বিলাক হৈছিলে ঠিক আছে আৰু ইয়াৰ মেইন নাৰ্ভ চেণ্টাৰ ক'ত আছিলে
ইউৰোপ ঠিক আছে ইউৰোপত যিবিলাক দেশ আছিলে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ তেওঁলোকে যেটো আভাস সোনকালে পাইছিলে আমাতকৈ হয়নে তেওঁলোকে টেকনলজিক্যালি আগবাঢ়ি গ'ল হয়নে টেকনলজি কিমান সহজ কৰি দিয়ে আমাৰ সুবিধা কৰি দিয়ে আজি ইউএসএ ইমান টপ লিডাৰশ্বিপত কিয় আছে বিকজ তাহাঁতৰ টেকনলজি ইমান ভাল হয়নে আমি সকলোৱে তেওঁলোকৰ পৰা কিনিব বিচাৰো টেকনলজি ৰাইট সো টেকনলজিক্যালি এইবিলাক দেশ উন্নত হৈ গৈছিলে আৰু তাহাঁতৰ মাজত লাগিছিলে এখন ডাঙৰ কম্পিটিশন কোনে বেছি কলনিজ কৰিব পাৰে ঠিক আছে কাৰ আধিপত্য বেছি হয় ওকে সো সেই ধৰণৰ তুলনামূলক যেটো মানে ঈৰ্ষা ওকে কম্পিটিশন আৰু ইয়াৰ পৰাই মাজে মাজে কি হয় মাজে মাজে দেশবিলাকে গ্ৰুপিংছো কৰে ওকে কিছুমান একেলগে থকা দেখি ইটো খৰুৱাবৰ কাৰণে একেলগে গ্ৰুপ কৰে যে কিন্তু আপোনালোক স্কুলছ বিলাকত দেখিছেনে গ্ৰুপছ হয়নে নহয় আৰু গ্ৰুপছ বিলাকৰ মাজত ঈৰ্ষা হয় কেতিয়াবা হয়নে সো সেই তেনেকুৱা ধৰণে কি ধৰণৰ কথা ওকে সো ইয়াত যিহেতু এইবিলাক দেশ তেতিয়াৰ সময়ত তেতিয়াৰ মেপখন বেলেগ আছিলে দেই তেতিয়া নামবিলাকো বেলেগ আছিলে তাৰ পিছত এই World War I World War II ৰ পিছত এই মেপৰ হালহলনি হয় ঠিক আছে এখান ৰিড্ৰয়িং অফ নেশ্যনেল বাউণ্ডাৰীজ বুলিও এটা টপিক আছে ঠিক আছে ৰিড্ৰয়িং অফ নেশ্যনেল বাউণ্ডাৰীজ World War I আৰু World War II ঠিক আছে তাৰ পিছত আকৌ নেশনস বিলাকৰ বাউণ্ডাৰীজ বিলাক হলনি হয় ঠিক আছে যেনেকে মাটিৰ সীমা হলনি হয় হয়নে তেতিয়া কেছটো সলভ হয় তেনেকুৱা ধৰণৰ ঠিক আছে সো এই দেশবিলাকৰ মাজত কি হৈছিল এটা ডাঙৰ কাৰণ আছিলে ইকোনমিক কজ ঠিক আছে ইকোনমিক কজটোত কি আছিলে যে কোনে বেছি অৰ্থনৈতিকভাৱে কোনে বেছি শক্তিশালী হ'ব পাৰে ওকে So industrialization হৈছিলে আমি দেখিবলৈ পাইছিলো industrialization মানে কি হয় first phase of industrialization 1.0 ঠিক আছে যেনেকে এডভান্টেজ আছে আমি কি দেখিছো পানীত লৈ আনিছো এডভান্টেজ আছে কি দেখিলো আমি 2.0 ঠিক আছে দ্বিতীয়টো খণ্ড ঠিক আছে তেতিয়া আহিছিলে industrialization 1.0 ঠিক আছে industrialization কি হলনি কৰিছিলে টেকনলজি টেকনলজি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আনিছিলে টেকনলজি আমাৰ সহজ কৰে নে ChatGPT আহিছে আপোনালোকৰ কাৰণে সহজ হৈছে নে পটককে আপোনাৰ কাৰণে উলিয়াই দিবলে হয়নে সো টেকনলজিক্যাল আমি যেতিয়াই একোজ আগবাঢ়ো বহুত বস্তু আমাৰ কাৰণে সহজ হৈ পৰে ঠিক আছে এতিয়া মাস লেভেলত পটককে আপুনি এতিয়া মন গৈছে আপুনি শৰ্ট ষ্টৰী এটা সাজি দিব পাৰে পটককে লিখি দিব পাৰে আপোনাৰ কাৰণে লিখি দিব কোনোবাই হয়নে সহজ হৈ গৈছে পয়েম এটাও লিখি দিব গান এটাও লিখি দিব যি বিচাৰিছে তাকে লিখি দিব হয়নে বা আপুনি যেনেকুৱা ইমেজ বিচাৰিছে কৈ দিলে হ'ল প্ৰম্পট দিলে হ'ল তেনেকুৱা এখন ইমেজ আপোনাক দি দিব ভিডিও এটা আপোনাক ক্ৰিয়েট কৰি দিব ৰাইট সো সেইখিনি টেকনলজিক্যাল এডভান্সমেন্ট হৈছে এতিয়া ৰাইট তেতিয়া টেকনলজিক্যাল এডভান্সমেন্টটো কি হৈছিলে তেতিয়া আমি বেছিভাগ বস্তু হাতেৰে কৰি আছিলো দুটা চিলাই আছিলো হাতেৰে হয়নে কাপোৰ বৈ আছিলো হাতেৰে এখন কাপোৰ ববলে কিমান সময় লাগি যায় হয়নে এখন যদি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈছিলে তেতিয়া সেইখন কাপোৰে মিনিটত ওলাই যায় ওকে বা এঘণ্টাতে ওলাই যায় গোটেই দিনটোত গোটেই বছৰটো এজন মানুহে যিমান কাপোৰ বব এই গোটেই এদিনতে ওলাই যায় স্কেলেবল হ'ল মানে যেতিয়া আমাৰ সাৰপ্লাস হয় সাৰপ্লাস মানে কি সাৰপ্লাস মানে জমা yes ৰজলিন মেম জমা হৈ থকা নহয় জানো তাৰমানে আমি যিমান এইটো আদিত্যে ঠিক কৈছে যিমান প্ৰয়োজন তাতকে বেছি আমি প্ৰডিউস কৰিছো হয়নে সেইখিনি আমাৰ কি হব পৰি যাব সাৰপ্লাস বাজেটটো পাও নহয় আমি হয়নে যেতিয়া আমাৰ আয় বেছি হৈছে যিমান আমি খৰচ কৰিছো তাতকে হয়নে এই সাৰপ্লাস টুৰ পৰাই আপোনাৰ প্ৰফিটেবিলিটি আহে হয়নে যদি ইয়াৰ লগতে অন্য এটা আপোনালোকে শুনিব সাবসিস্টেন্স মানে আমি যিমান লাগে সিমান আমি প্ৰডিউস কৰি আছো খাই বৈ জীয়াই আছো ঠিক আছে আমি বিক্ৰী কৰিবলে পৰা নাই কাৰণ কি আমাৰ সাৰপ্লাস জেনাৰেট হোৱা নাই হয়নে সো আমি মাইকী মানুহে গৰাকী কাপোৰ বৈ আছে তেওঁ মোস্টলি আমি সাবসিস্টেন্স দেখিবলৈ পাওঁ কিন্তু বহু মানুহ একেলগে আহিছে মেচিন বহাইছে তেতিয়া কি হ'ব আমি কি পাম সাৰপ্লাস পাম আৰু সাৰপ্লাস থাকিলেহে বেপাৰ বাণিজ্য হ'ব হয়নে সাবসিস্টেন্সত আমি বেপাৰ বাণিজ্য কৰিম জানো উভয় নদী
উভয় নদী হলেহে আমি বেপাৰ বাণিজ্য কৰিম হয়নে টেকনলজি ইজ সাৰপ্লাস জেনাৰেট কৰাত সহায় কৰে নে কৰে নকৰে এটা ChatGPT আহিছে আপোনালোকে বহুতখিনি যিখিনি আমি ক্ৰিয়েটিভ বস্তু বহুত সহজে কৰি দিব পাৰা আহি হৈ গৈছে ঠিক আছে AI আহিছে মেচিন লাৰ্নিং আহিছে আৰু বেছি সহজ হৈ গৈছে এতিয়া ফৰ এক্সাম্পল ভেকুম ক্লিনিংৰ কাৰণে কিমান ধুনীয়া ধুনীয়া ৰবট ওলাইছে আমি জাস্ট ইনষ্ট্ৰাকচন দি দিব লাগে হয়নে সো আপোনাৰ ৱেট মপিং লাগে ড্ৰাই মপিং লাগে হি সফা কৰি দিব হয়নে আগতে নহলে আমাৰ মানুহে কাম সেইখিনি কৰিব লাগিছিল টেকনলজি সহায় কৰে ঠিক আছে আৰু টেকনলজি সাৰপ্লাস জেনাৰেট কৰে সাৰপ্লাস ইন ডিফাৰেন্ট সেন্স জেনাৰেট কৰিব পাৰে এতিয়া এই যে আমি ৰবটটো লগালো সফাই কৰাৰ কাৰণে ঠিক আছে ই আমাৰ সময় সাৰপ্লাস দিবনে সময় ইজ অলসো আ ৰিসোৰ্স মোস্ট ভ্যালুয়েবল ৰিসোৰ্স হয়নে তাক আমি বেলেগ কিবা কামত ব্যৱহাৰ কৰিব পাৰিম সেই সময়খিনি বেছি উৎপাদনশীল কিছুমান কামত হয়নে সো এই সাৰপ্লাসটো এই যেটা ইন্ডাস্ট্ৰিয়েলাইজেশন হল তেটা সারপ্লাস জেনারেট হল ঠিক আছে আৰু যি ইন্ডাস্ট্ৰিয়েলাইজেশন বেছি হুনকালে কৰিব পাৰে বেছি ভাল উদ্ভাৱন কৰিব হি বেছি আগবাঢ়ি যাব তাৰে ওচৰত বেছি সাৰপ্লাস থাকিব হয়নে সো ইন্ডাস্ট্ৰিয়েলাইজেশনৰ কাৰণে এই দেশসমূহত এই সাৰপ্লাস জেনাৰেট হল আৰু সেই সাৰপ্লাসটো আগেন মাৰ্কেটত নেসেসাৰি হ'ব লাগিব মানুহক প্ৰয়োজন হ'ব লাগিব হয়নে তেতিয়াহে এইটো কিনিব তাৰ ডিমান্ড থাকিব সো তেওঁলোকে সেই মতে কিনিব দিব পাৰিছিলে চিপ কাপোৰ হয়নে পটককে তৈয়াৰ হোৱা হুনকালে তৈয়াৰ হোৱা মেচিনে কৰি আছে মানুহে নহয় হয়নে সো মানুহৰ ওচৰত বেলেগ টাইম আহিছে বেলেগ কিছুমান কথা চিন্তা কৰা নতুন বস্তু চিন্তা কৰা ওকে সো ইন্ডাস্ট্ৰিয়েলাইজেশনৰ দ্বাৰা সাৰপ্লাস যেতিয়া যাৰ বেছি হল হিটো ইনকামও বেছি কৰিব হয় না নহয় আমি যাৰ খেতি বেছি হয় আমি মানে বেছি বিক্ৰী কৰিব পাৰিম নে ঠিক আছে সো এই ইন্ডাস্ট্ৰিয়েলাইজেশনৰ ফলত প্ৰথম তাৰ হুৱাটো ললে ব্ৰিটেইনে ঠিক আছে কাৰণ কি ব্ৰিটেইনত আটাইতকৈ হুনকালে ইন্ডাস্ট্ৰিয়েলাইজেশন আহিলে আৰু সেইটো কাৰণে আমি ব্ৰিটেইনক সেই সময়ত ওয়ার্ল্ড লিডার হিসাবে দেখিবলৈ পাইছিলো ঠিক আছে টেকনলজিটো মার্কসে কৈছে ঠিক আছে কার্ল মার্কসে কৈছে কাৰণ কি টেকনলজিৰ দ্বাৰা আমি মিনস অফ প্ৰডাকশনটো কন্ট্ৰোল কৰো কোৰ পৰা বস্তুটো প্ৰডিউস হৈ আছে আৰু হিয়ে মার্কসে কৈছে যে পলিটিক্যাল ৰিজন বিলাক মোস্টলি ইকনমিক্যাল হয় ঠিক আছে সো আমি হেতু দেখিবলৈ পালো ইয়াত ওকে যে টেকনলজিৰ দ্বাৰা আজিৰ দিনতো why we must be investing in R&D research and development মানে কাৰণ কি ৰিসাৰ্চৰ দ্বাৰা নতুন বস্তু উদ্ভাৱন হয় হয়নে আৰু যিটো কাম কৰি আছে তেওঁলোকক আমি ভাল ইনসেন্টিভ দি ভাল স্যালাৰিজ দি ভাল তেওঁলোকক স্টাইপেন্ডস দি সেই কামটো কৰাৰ কাৰণে আমি উৎসাহিত কৰিব লাগে তেতিয়াহে আমাৰ দেশখন আগবাঢ়িব কিন্তু আমাৰ দেশত বৰ্তমান সময়ত কি হৈ আছে R&D স্পেন্ডিংটো চাবচোন GDPৰ আমি কিমান স্পেন্ড কৰি আছো R&D আজি আপোনালোকে হোমৱৰ্ক এটা কৰিব ঠিক আছে আৰু টপ মোস্ট কান্ট্ৰিজ যেনেকৈ USA চাইনা এইবিলাক দেশে R&D কিমান ইনভেস্ট কৰি আছে ই ডিফাৰেন্স মেক কৰে কৰিবনে কাইলে টেকনলজি যি ভাল বেছি উদ্ভাৱন কৰিব কি আগবাঢ়িব হয়নে কিন্তু আজিৰ দিনত আমাৰ ৰিসাৰ্চ কলেজ বিলাকে কিমান কষ্ট কৰিব লগিয়া হয় হয়নে নিজৰ পকেট মানি দি তেওঁলোকে ৰিসাৰ্চ কৰিব লাগে তাই তো এইখিনি সময়ত তেওঁলোকৰ নেভিজ তেওঁলোকৰ এই যে আমি যে হিষ্ট্ৰী পঢ়িছিলো যে যেতিয়া ইউৰোপত মানুহবিলাকে এডভেঞ্চাৰ কৰিবলৈ আমাক স্পন্সৰশ্বিপ দিছিলে হয়নে ইউৰোপিয়ান ৰজাবিলাকে ৰজা মহাৰাজা পোপে দিছিলে কাৰণ কি পোপৰ ওচৰত পইচা আছিলে আৰু পোপৰ ওচৰত কন্ট্ৰোল আছিলে ওকে ৰজা মহাৰাজাই দিছিলে এই এডভেঞ্চাৰৰ পৰা তেওঁলোকে নতুন জেগা ডিস্কভাৰ কৰাৰ যেটো জিল ঠিক আছে সেই জিলটো লৈছিলে এতিয়া এন্টাৰপ্ৰেনাৰশ্বিপৰ ক্ষেত্ৰতো বা বিজনেছৰ ক্ষেত্ৰতো ওয়াৰ্ল্ড লিডাৰশ্বিপৰ ক্ষেত্ৰতো যি এই ৰিস্ক বিলাক লব এডভেঞ্চাৰ কৰিব সি আগবাঢ়িব আমি মানৱ জাতিটোৰ ভিতৰতো যি আমি ৰিস্ক লম আপোনালোকে এটা ৰিস্কে লৈ আছে ঠিক আছে আপোনালোকে এতিয়া বৰ্তমান সময়ত বেলেগ বস্তুত নিবেশ নকৰি আপোনাৰ ইউথটো আপুনি ইয়াত পঢ়া শুনাৰ ক্ষেত্ৰত ইয়াতে আপুনি এটা ৰিস্ক লৈছে ঠিক আছে আমি বহুত সময় অনুভৱ নকৰি এটা ৰিস্ক বুলি ঠিক আছে সো এইখিনি সময়ত আমি ইন্ডাস্ট্ৰিয়েলাইজেশন দেখিবলৈ পাইছিলো আৰু ইকনমিক ইমবেলেন্সেস দেখিবলৈ পাইছিলো ঠিক আছে ইমবেলেন্স মানে
এই ওয়ার্ল্ড ওয়াৰ বা বিশ্বযুদ্ধ এতিয়াও আমাৰ পাৱাৰ বেলেন্সিঙৰ কথা হৈ থাকে ঠিক আছে পাৱাৰ বেলেন্সিং মানে দেশবিলাক ধৰি লওক এইফালে আহিলে USA ঠিক আছে USA এটা মস্ত ডাঙৰ পাৱাৰ হয়নে আৰু ইফালে আহিছে বৰ্তমান সময় চাইনা ঠিক আছে এটো এটা মস্ত ডাঙৰ পাৱাৰ ঠিক আছে এতিয়া ইয়াক হৰাবলৈ বিচাৰি থাকে নে ইয়াক কাউন্টাৰ কৰিবলৈ বিচাৰি থাকে ঠিক আছে সো কি কৰে কয় ইন্ডিয়া তুমি ইফালে আহা দেই ভাৰী হৈ গ'ল নে কব পাকিস্তান মোৰ ওচৰলৈ আহা দেই ভাৰী হ'ব ঠিক আছে সো এই পাৱাৰ বেলেন্সিংটো হৈ থাকে গোটেই বিশ্বত এতিয়ালৈকে এই বেলেন্স অফ পাৱাৰটো চলি আছে ঠিক আছে তেতিয়ালৈকে থাকিব যেতিয়ালৈকে আমাৰ টেৰিটৰি ৱাইজ আমাৰ কান্ট্ৰিজ বিলাক ডিভাইডেড থাকিব ঠিক আছে টেৰিটৰি ৱাইজ আমাৰ কান্ট্ৰিজ বিলাক ডিভাইডেড হয়নে নহয় হয় তেতিয়ালৈকে আমি বুলি ভাবি থাকিম তেতিয়ালৈকে এইটো তেওঁ বুলি ভাবি থাকিম ন এখন বেলেগ দেশ বেলেগ হয় সো ওয়ার্ল্ড পিস এইটো কথা কৈছে যে ওয়ার্ল্ড পিস একচুয়ালি ইজ ভেরি ডিফিকাল্ট যেতিয়ালৈকে আমি এই টেৰিটৰিয়েল বাউণ্ডাৰীজ থকা নেশনস বা ৰাষ্ট্ৰ হৈ থাকিম ওকে কাৰণ কি তেতিয়া ঈৰ্ষা সদায় থাকিবই আমাৰ মাজত সো ইকনমিক ইমবেলেন্সেস হ'ল কোনোবা বেছি ধনী হৈছে কোনোবা বেছি হ'ব পৰা নাই কেচ আপ কৰিব পৰা নাই ঠিক আছে আৰু ব্ৰিটেইন আৰু ফ্ৰান্স এইখিনি সময়ত গ্লোবেল ট্ৰেডটো যেটো আছিল আমাৰ ঠিক আছে সেই মানে আন্তঃৰাষ্ট্ৰীয় বেপাৰ বাণিজ্যটোত তেওঁলোকে লিড কৰি আছিল ওকে আমি ব্ৰিটেইনৰ কথাটো আমি জানোই কাৰণ কি আমি তাৰে কলনী এখন আছিল হয়নে আৰু আমাৰ লগতে ওচৰ চুবুৰীয়া বহুখিনি দেশ ব্ৰিটেইনৰ কলনী হৈ পৰিছিল ইমান বেছি শক্তিশালী হৈ পৰিছিল কলনীৰ থ্ৰুদি যে ব্ৰিটেইনৰ সেই কথাষাৰ কয় যে ইয়াৰ এইখনৰ যি সাম্ৰাজ্যখনত আমাৰ সূৰ্য নুডুবে ওকে সো ফ্ৰান্সো সেইটো সময় ফেৰ মাৰি পেলাই এন্টি গৈ আছিল ওকে আৰু জাৰ্মানীত অকমান লেট কে ইন্ডাষ্ট্ৰিয়েলাইজেশ্যন আহিলে তথাপিও লেট আহিলে দেৰ আই বাট দুৰুস্তাই ঠিক আছে কিন্তু বহুত শক্তিশালী ৰূপত আহিলে ঠিক আছে জাৰ্মানছৰ যেটো নেশ্যনেলিজম সেই সময়ত স্পিৰিটটো যে উই আৰ জাৰ্মানছ ঠিক আছে আমি বেলেগতকে বেটাৰ হয় ঠিক আছে সেই মনোভাৱটো আমাৰ অসমীয়া বিলাকৰ কাৰণেও লাগে ঠিক আছে আমি অসমীয়া হয় ঠিক আছে কিন্তু আমি অসমীয়া হিচাপে আমি নিজকে কি বুলি দি থৈছো সাৰখোৱা অসমীয়া ঠিক আছে এলেহুৱা অসমীয়া এইবিলাক আইডেন্টিটিৰ পৰা আমি মুক্ত হ'ব লাগিব যদি আমি নিজকে ক'ব লাগিব যে আমি উদ্যমী অসমীয়া মানে আমি যিখিনি বস্তু আমি দিব বিচাৰো নিজকে ঠিক আছে আমি নিজকে যদি এলেহুৱা অসমীয়া বুলি কৈ থাকো সদায় তেতিয়া আমি এলেহুৱা হৈ থাকিম ৰাইট সো সেই সময়ত জাৰ্মানছ বিলাকে আমি জাৰ্মানীৰ পৰা কি শিকিব পাৰো জাৰ্মান হয় আমি শক্তিশালী হয় আমি বেলেগতকে সুপেৰিয়ৰ হয় ঠিক আছে ইমান বেছি সুপেৰিয়ৰটো ইমান বেছি কমপ্লেক্সলৈ গুচি গ'ল যে তাহাঁতি ওয়াৰ্ল্ড ওয়াৰ তাহাঁতৰ কাৰণে দুবাৰ হ'ল ঠিক আছে কিন্তু টু সাম এক্সটেন্ট সেই কথাখিনিটো সেই পজিটিভ মাইন্ডছেটটো আমাক লাগেই ওকে আমিতো এনে নেগেটিভ মাইন্ডছেটত আছো আমি অসমীয়া হয় এলেহুৱা হয় আমি ভতুৱা হয় ঠিক আছে আমি বিজনেস কৰিব নাজানো ঠিক আছে বিজনেস কৰিলে মানে টকাৰ ধান্দা কৰিছে এই যিবিলাক মেন্টেলিটি এই মেন্টেলিটিৰ ঊৰ্ধত আহিব লাগিব আৰু আমি ইজনে সিজনক সেই স্পিৰিটটো দিব লাগিব সেই স্পিৰিটটো দিয়াৰ কাৰণেহে জাৰ্মানী ইমান ফাষ্ট লেট আহিলে আটাইতকৈ পিছত আহিলে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন টেকনলজি কিন্তু ইমান ফাষ্ট তাহাঁতি ডেভেলপ কৰিলে যে তাহাঁতি বেলেগ সকলোৱে তাহাঁতক ঈৰ্ষা কৰা হ'ল পিছৰলে ভয় কৰা হ'ল ঠিক আছে কাৰণ কি অৰ্থনৈতিকভাৱে যেতিয়া এখন দেশ সবল হ'ব তেতিয়াহে মিলিটাৰীটো সবল হ'ব মিলিটাৰী আগত সবল নহয় অৰ্থনীতিটো আগত সবল হয় হয়নে পলিটি আগত সবল হয় ঠিক আছে সো তেওঁলোকে টেকনলজিটো আগত হোৱাৰ লগে লগে পলিটিটো এই ধৰণৰ স্পিৰিটটো যেটো ঠিক আছে যে আমি জাৰ্মান হয় আমাৰ জাৰ্মান ৰেচটো আটাইতকৈ বেছি ভাল ইমান বেছি সুপেৰিয়ৰিটি কমপ্লেক্স হৈ গ'ল যে তাহাঁতি ক'বলৈ ধৰিলে যে ইহুদীবিলাকে আমাৰ জাৰ্মান ৰেচটো বেয়া কৰিছে ঠিক আছে সো এই যেটো মই মতালিটো ইমানো বেছি হৈ যাব নালাগে যে কাৰোবাক আপুনি দেখিবই নোৱাৰে যে মইটো ইমান বেছি ওপৰত যে মইহে মই বেলেগ কোনেও মানে মোৰ লগত ফেৰ মাৰিব নোৱাৰে আৰু মোৰ পিউৰিটিটো কোনেও মানে ধ্বংস কৰিব নোৱাৰে ঠিক আছে সেইকাৰণে তাহাঁতি এটা সময় জিনোচাইডৰ লৈকে
কৰিবলৈ আৰম্ভ কৰি দিলে ঠিক আছে যে ইহুদি সম্প্ৰদায়ৰ লোকসকলে আমাৰ জাৰ্মান ৰেচটো বেয়া কৰিছে সেইকাৰণে ইহঁতক গেছ চেম্বাৰত ভৰাই পেলাই মাৰিব লাগে ঠিক আছে সেইটো লেভেললৈকে হিট ৰেটটো আহিলে সো বেসিক্যালি জাৰ্মানীৰ ৰেপিড ইকনমিক গ্ৰোথ আমি দেখিবলৈ পালো ঠিক আছে আৰু সেই তাৰ কাৰণে টেনচন আৰম্ভ হ'ল বাকি কিটা ওল্ডাৰ কলোনিয়েল পাৱাৰ্স সেইটো সময়ত কলোনিৰ ওপৰত পাৱাৰৰ এটা বিৰাট ডাঙৰ কম্পিটিশন চলি আছিল ঠিক আছে সো কোনে বেছি প্ৰপাৰ্টি কৰিব পাৰে তেনেকুৱা ধৰণৰ কোনে বেছি কোনোবাই নেইবাৰছৰ মাজত হয় ন এটো আপোনালোকে দেখিবলৈ পাব ঠিক কোনোবাই যদি গাড়ী কিনিলে তাতকে দামী গাড়ী এখন মই কিনিম ঠিক আছে কোনোবাই যদি ঘৰ বনালে ইয়াতকে ডাঙৰ ঘৰ এটা মই বনাম হয়নে সেই বস্তুটোৰ ধৰণৰ ঠিক আছে সো জাৰ্মানী ওচৰতে আছিল ই হলে যে এই জাৰ্মান আৰু ব্ৰিটেইনক পাছ পেলাই দেখাব লাগিব আমাৰ জাৰ্মান ৰেচটো আমাৰ জাৰ্মান কেনেকুৱা হয় আমি ঠিক আছে আমি সেইটো প্ৰুফ কৰি দেখাব লাগিব প্ৰমাণ কৰি দেখাব লাগিব ঠিক আছে আৰু সেইটো কাৰণে তেওঁলোকে ট্ৰেড ৰুটস বিলাক আৰু ৰ মেটেৰিয়েলছ বিলাক কেনেকৈ কন্ট্ৰোল কৰিব পাৰি সেইটো মাথা মাৰিলে ঠিক আছে কাৰণ এইটো ইম্পৰ্টেন্ট হয় আজিৰ দিনত যেনেকৈ আমি ক্ৰিটিকেল মিনাৰেলছৰ কথা পাতি আছিলো ন সেইদিনাখনি যে যাৰ এটা চাইনা কেলে মাথা মাৰি আছে লেটিন আমেৰিকাত হওক আফ্ৰিকাত হওক কাৰণ কি এইকেইটা ক্ৰিটিকেল মিনাৰেলছ হয় এইকেইটা হাত থাকিবই লাগিব তেতিয়াহে তেওঁলোকে এই নতুন প্ৰযুক্তি কেইটা আগবঢ়াবলৈ পাৰিব হয়নে সো তেতিয়াৰ সময়ত কোল আৰু ষ্টিলটো বহুত ইম্পৰ্টেন্ট আছিল ঠিক আছে বেপাৰ বাণিজ্য কৰাৰ ৰুটস বিলাক আজিৰ দিনতো ইম্পৰ্টেন্ট সেইকাৰণে চাইনা কন্ট্ৰোল কৰিবলৈ চেষ্টা কৰি আছে নাই নতুনকৈ মেৰিটাইম সিল্ক ৰুট বনাবলৈ চেষ্টা কৰি আছে হয়নে ল্যান্ড ৰুটস বিলাক বনাবলৈ চেষ্টা কৰি আছে কাৰণ কি যি ফালেদি আহা যোৱা কৰিব আহা যোৱা বাটটো যদি ঠিক নাথাকে বা যাৰ ওচৰত কন্ট্ৰোলত থাকে সি বহুখিনি বস্তু কন্ট্ৰোল কৰিব পাৰিব হয়নে সো এই ট্ৰেড ৰুট বিলাক যেনেকৈ এই ট্ৰেড ৰুটটো এটা সময়ত আৰবসকলে বহুত কন্ট্ৰোল কৰি আছিল আমাৰ ল্যান্ড ৰুটটো এছিয়াৰ পৰা হয়নে আৰু এছিয়াৰ পৰা বহুত মূল্যৱান সামগ্ৰী গৈ আছিল ইণ্ডিয়াৰ পৰা বহুতখিনি বস্তু গৈ আছিল ইফালে চাইনাৰ পৰা সিল্ক টি এটসেট্ৰা ঠিক আছে আৰু আৰবসকলৰ মাজেদি এনেকে যোৱাৰ কাৰণে আৰবসকলৰ ওচৰত একো নাই ডেজাৰ্টে গোটেইখন হয়নে এতিয়াহে তেল ওলালে তেতিয়াতো তেলো নাছিলে কিন্তু তাহাঁতি ধনী কেনেকে হ'ল মিডলমেন আৰু তাহাঁতি সেই মূল যিটো ৰাস্তা সেই ৰাস্তাটো কন্ট্ৰোল কৰি আছিলে সেইফালেদি যোৱাৰ লগে লগে আমাক টেক্স দিব লাগিব ঠিক আছে সেই টেক্স মাসুল লৈ তাহাঁতি ধনী হৈছিলে ঠিক আছে সো সেই ট্ৰেড ৰুট নতুন ট্ৰেড ৰুট বিচাৰি এইটো ইণ্ডিয়া বিচাৰি হাহাকাৰ কৰিছিলে হয়নে সো ট্ৰেড ৰুট আৰু ৰ মেটেৰিয়েলছ আজিৰ দিনতো সেইটো কাৰণে কোৱা হয় নিউ কলোনিয়েলিজম ঠিক আছে সেই দেশবিলাকে এতিয়াও আমি যিবিলাক ৰিসোৰ্স ৰিচ জেগা হয় আজিৰ দিনতো আমি দুখীয়া হৈ আছো কিয় কাৰণটো কওকচোন yes আৰু মুখ্য কাৰণ হ'ল যে আমি টেকনলজিক্যালি মানে আমি বৃদ্ধি কৰিব পৰা নাই টেকনলজি বৃদ্ধি কৰিব পৰা নাই হয়নে কাৰণ কি আফ্ৰিকাৰ ওচৰত কিমান মিনাৰেলছ আছে ৰ মেটেৰিয়েলছ আছে নে কি নাই আফ্ৰিকাৰ ওচৰত কিন্তু কি হৈছে সেইখিনি যে তেওঁলোকে ভ্যালু এডিশন কৰিব পাৰে নাই ভ্যালু এডিশন কেতিয়া হয় ফৰ এক্সাম্পল আপুনি কেক বনাইছে ঠিক আছে কেক বনাবলৈ আপোনাক কেকটো বেছি ধুনীয়া কেতিয়া হয় যেতিয়া তাৰ ওপৰত আইচিং কৰা হয় হয়নে আইচিং কৰিবলৈ আপুনি ভ্যালু এডিশন কৰিব লাগিব নে গাখীৰটোত বা আপুনি ক্ৰীমটোত হয়নে সেইটো মাৰিবলৈ আপোনাক যদি ভাল ইকুইপমেন্টছ থাকে সো ইকুইপমেন্টছ বিলাকে আপোনাক সহজ কৰে হয়নে কামটো সো টেকনলজিয়ে মেইন বস্তু বহুত ডাঙৰ ইম্পৰ্টেন্ট ৰোল এটা প্লে কৰে ওকে টেকনলজি যাৰ ওচৰত আছে আৰু ৰ মেটেৰিয়েলছ ওকে টেকনলজিটো আছে আপোনাৰ কিন্তু ৰ মেটেৰিয়েল নহ'ব তেতিয়াহে আপুনি বস্তু প্ৰডিউস কৰিব যেতিয়া আপোনাৰ ওচৰত ৰ মেটেৰিয়েল আছে হয়নে সো ৰ মেটেৰিয়েলটো আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট কন্ট্ৰোল কৰাটো ওকে আৰু তাৰ কাৰণে এখন যুদ্ধ চলি আছিল ঠিক আছে তাতো কম্পিটিশন কোনে ৰ মেটেৰিয়েলটোৰ ওপৰত কন্ট্ৰোল ৰাখিব পাৰে ওকে সো ইফালে বাৰ্লিনে বাগদাদ ৰেলৱে এটা প্ৰজেক্ট লৈছিলে বাগদাদ ক'ত আছে ৰাজধানী বাগদাদ ইৰাক হয়নে সো এইটো এটা আমাৰ ট্ৰেড ৰুট হয়নে নহয় ট্ৰেড ৰুট হয় সো সেই তাত তেওঁলোকে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিছিলে এতিয়া চাইনা যেনেকে য'ত ইনফ্ৰাষ্ট্ৰাকচাৰ য'ত নহয় ষ্ট্ৰেটেজিকেলি ইনফ্ৰাষ্ট্ৰাকচাৰ বিলাক ডেভেলপ কৰি আছে হয়নে সো ইয়াৰ পৰা এতিয়া যেনেকৈ যদি চাইনা আহি পেলাই আমাৰ ভূটানৰ নিচেই কাষতে এটা ৰেলৱে লাইন বনাই দিয়ে আমাৰ কাৰণে এইটো শংকা হৈ পৰে যে ইমান ওচৰলৈ কেলে আহিছে হয়নে সো তেনেকুৱা ধৰণৰ সো সেইটো সময়ত ব্ৰিটেইনে
ভয় কৰি আছিলে জাৰ্মানী ঠিক আছে আৰু একেখিনি সময়তে আৰু কিছুমান ঘটনা চলি আছিলে ঠিক আছে মিলিটাৰাইজেশ্যন হৈছিলে ঠিক আছে এতিয়া পইচা আহাৰ লগে লগে ঠিক আছে মানে ধৰি লওক শত্ৰু দুখন নেইবাৰ্স বুলি ভাবি লওক হা দুজন নেইবাৰ্স আছে সেই দুজন নেইবাৰ্সে ধনী হল ঠিক আছে টেকনলজি বা হোৱাটএভাৰ মিন্স এন্টাৰপ্ৰেনিউৰিয়েল ভাল এডভেঞ্চাৰ কৰিলে তেওঁলোক ধনী হল ঠিক আছে এতিয়া ধনী হোৱাৰ লগে লগে হিটো মানুহে এটা গান কিনি আনিলে ঠিক আছে গান কিনি আনিলে আৰু সি খবৰটো পালে তাৰ নেইবাৰে তাৰ লগে লগে ভয় হৈ গ'ল যে ই গানটো মুকি মাৰিবলৈ আনিছে নেকি ঠিক আছে তাৰপিছত সি দুটা গান কিনি আনিলে ঠিক আছে যে ই যদি মোক মাৰে মই আগফালে এটা সিকিউৰিটি লগাই থম ইয়াকো এটা গান দিম আৰু মোৰো এটা গান থাকিব ঠিক আছে সো হি পাৱাৰ কন্ট্ৰোলটো গম পাইছে নে ভয় সংকাৰ পৰাও হি কম্পিটিশনটো হল ওকে সো যেতিয়াই এই মানে অৰ্থনৈতিকভাৱে উন্নতি হল আৰু উন্নতি হোৱাৰ লগে লগে মিলিটাৰী এলিটস বিলাকে কন্ট্ৰোল কৰিব ধৰিলে আৰু মিলিটাৰী কাৰণে ঠিক আছে মিলিটাৰীত আমি মোষ্টলি কি কাক দেখিবলৈ পাওঁ পুৰুষসকল হয়নে আৰু পুৰুষসকল বেছি এগ্ৰেছিভ হয়নে মোৰ এগ্ৰেছিভ দেন উইমেন হয়নে নহয় সো তাহাঁতৰ এটা মানে এটা কম্পিটিশনত আহি পৰিলে যে কোনে বেছি মিলিটাৰীলি ষ্ট্ৰং হ'ব কাৰ বেছি নেভি ষ্ট্ৰং হ'ব কাৰ বেছি আৰ্টিলাৰী ষ্ট্ৰং হ'ব ঠিক আছে কাৰ বেছি যুদ্ধৰ কৰা সামগ্ৰী বেছি থাকিব ঠিক আছে এটা মানে নেদেখা এটা কম্পিটিশনত তেওঁলোকে লাগি পৰিলে আৰ্মছ ৰেচ এটা আৰম্ভ হল কোনে বেছিকে সংগ্ৰহ কৰিব পাৰিব কাৰ বেছি কোনে বেছি ড্ৰিল কৰাব পাৰিব বেছি ভাল ড্ৰিল কৰাব পাৰিব বেছি ভাল সোলজাৰ্ছ তেওঁলোকে ট্ৰেইন কৰিব পাৰিব ঠিক আছে আৰু সেইখিনি সময়ত জাৰ্মানীয়ে কিছু প্লেন লৈছিলে ওকে যে ফ্ৰান্সক তেওঁলোকে ডিফিট কৰিব ক্লিফেন প্লান বুলি ঠিক আছে যে তেওঁলোকে ফ্ৰান্সক ডিফিট কৰাৰ লগে লগে মোবিলাইজ কৰে যে মই ফ্ৰান্সৰ লগত কাজিয়া লাগিম তুমি মোৰ লগত আহা ঠিক আছে হেনেকুৱা ধৰণৰ যিখিনি মেন্টেলিটি ওকে লগতে এইখিনি সময়ত এলায়েন্সেস সিস্টেমস বিলাক আহিলে ঠিক আছে এই গ্ৰুপিংস বিলাক এলায়েন্স মানে কি গ্ৰুপিংস ওকে যে এটা সোলাৰ এলায়েন্স যে আমাৰ কৰিছে তাৰমানে আমি এটা গ্ৰুপ বনাইছো যি সোলাৰ প্ৰডিউস কৰিব বিচাৰিছে একেলগে আহা ঠিক আছে আমি টেকনলজি শেয়াৰ কৰিম আমি ইজনে ইজন সহায় কৰিম ঠিক আছে সো এই ওয়াৰ্ল্ড ওয়াৰৰ সময়তো এলায়েন্সেস বিলাক সৃষ্টি হ'ল ঠিক আছে সো তোমালোকে একেলগে আহা আমি একেলগে হওঁ এটা আমি এলায়েন্স বনাও ঠিক আছে আমাক যদি কোনোবা শত্ৰুৱে আমাক যদি মাৰে তোমাক ধৰি লওক মই অন্য এজন ব্যক্তি আৰু এজন ব্যক্তি আমি তিনজনে এটা এলায়েন্স বনালো ঠিক আছে তো আমি নিজৰ মাজত চুক্তি কৰিলো আমাৰ এজনৰ মাজত যদি এটেক হয় আমি সবেই এটো আমাৰ ওপৰত এটেক বুলি ধৰি লম ঠিক আছে সো তেনেকুৱা ধৰণৰ চিন্তাধাৰা মানুহৰ মনত সোমাব ধৰিলে ওকে আৰু নেশনস বিলাকে এলায়েন্স ক্ৰিয়েট কৰিব ধৰিলে ঠিক আছে চুক্তি বিলাক আৰম্ভ কৰিলে যেনেকে আমাৰ বৰ্তমান সময়তো এতিয়া যেনেকে কোৱাড গ্ৰুপিংৰ কথা সুধিছেনে আপোনালোকে এটো এটা এলায়েন্সৰ নিচিনা কিন্তু আজিৰ দিনত আমি এই যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ হল তেতিয়া আমি এই এলায়েন্সেস যে নকৰো আমি গোটেই ইউনাইটেড নেশনস বিলাক একেলগে হৈ ঠিক আছে আমি এইটো কথা চিন্তা কৰিলো এইটো কথা পন ললো যে আমি আৰু আকৌ এলায়েন্স নকৰো আৰু দেই আকৌ আমি গ্ৰুপিং নকৰো নহলে এইটোৱে কি হ'ব এইটোৱে এটা সময়ত বৃদ্ধি হৈ যুদ্ধৰ সৃষ্টি কৰিব ঠিক আছে কাৰণ কি দ্বিতীয় বিশ্বযুদ্ধই আমাক এইটো কথা শিকালে যে যুদ্ধ যদি এইটো স্কেলৰ বৰ্তমান হয় গোটেই পৃথিৱী ধ্বংস হৈ যাব হয়নে কি হ'ব yes nuclear warfare হয়নে এটম বম কাৰ ওচৰত নাই আমি এখন নিউক্লিয়াৰ ষ্টেট হয়নে হয় আমাৰ ওচৰতে কোন কোন নিউক্লিয়াৰ ষ্টেট আছে চাইনা আছে আৰু পাকিস্তান আছে ইজৰাইল আছে ঠিক আছে হিফালে তাৰপিছত বাকিখনটো P5 নেশনছৰটো সকলোৰে আছে হয়নে সো যদি এটম কাৰণ কি এটম বম টেষ্ট হৈ গ'ল হয়নে দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ কি অৱস্থা হ'ল হিৰোশ্বিমা নাগাসাকিৰ পিছত হয়নে যে এনেকুৱা তেওঁলোকে উপলব্ধি কৰিলে জাপান বিকেম আ পিসফুল কান্ট্ৰি যেনেকৈ অশোকা এই ডাঙৰ যেটা কলিংগ যুদ্ধখন হ'ল তাৰপিছত অশোকাই কি উপলব্ধি কৰিলে ইমান ডাঙৰ যুদ্ধ কৰি পেলাই আসলতে কাৰোবাৰ লাভ হয়নে যুদ্ধই কাৰো লাভ নকৰে ধ্বংসহে কৰে ইমান কষ্টৰে অৰ্জা আমি জীৱন ঠিক আছে আমাৰ প্ৰপাৰ্টি
ঠিক আছে আমাৰ নিজৰ মানুহবিলাকক আমি হেৰুৱাম ওকে যুদ্ধই আলটিমেটলি কাকো সহায় নকৰে সো আমি এই দ্বিতীয় বিশ্বযুদ্ধৰ পৰা বহুত শিকিলো ঠিক আছে আৰু এই গোটেই পৃথিৱীখন বচাই ৰাখিবলৈ আমি তৃতীয় বিশ্বযুদ্ধ হ'ব দিব নোৱাৰো ওকে কাৰণ তৃতীয় বিশ্বযুদ্ধ যদি হয় সকলো সৰ্বনাশ হৈ যাব সকলো শেষ হৈ যাব আৰু সেই কথা সেই ফৰ্চি কৰি গোটেই বিশ্বৰ কথা সেই ধৰণে যিসকল ভিশনাৰী লিডাৰ্স আছিলে ঠিক আছে তেখেতসকলে একেলগে ভাবি চিন্তি এইটো কথা ডিসাইড কৰিলে আৰু সকলোকে সেই চুক্তিত বাধ্য কৰিলে যে আমি এনেকুৱা ধৰণৰ এলায়েন্স সিস্টেম বিলাক নকৰো কাৰণ কি দুয়োবাৰ বিশ্বযুদ্ধ 1 আৰু 2 World War 1 আৰু 2 দুইটাতে আমি এই এলায়েন্স সিস্টেম was a main reason যেটো কাৰণে এই বিশ্বযুদ্ধ হ'ব পালে ঠিক আছে সেইকাৰণে আজিৰ দিনত আমি এলায়েন্স বিলাক তেনেকে নকৰো কিন্তু ট্যাক্টিকলি কৰা হয় ঠিক আছে মানে কোভাৰ্টলি বুলি কোৱা হয় মানে কি মানে এটা বেলেগ এটা ৰূপ দি যে আমি বেলেগ কিবা কাৰণতহে একেলগ হৈছো আমি যুদ্ধৰ কাৰণে নহয় মিলিটাৰী অৰ্গানাইজেশ্যন আমি নহয় ঠিক আছে সো কোৱাডত কোন আছে India, Australia, Japan, US. US. আৰু কোন আছে Japan আছে yes so এটা এটা kind of grouping ঠিক আছে সেই সময়তে তেনেকুৱা বহুতখিনি groupings হৈছিল এই groupings বিলাকৰ মাজতো ইখাৰিখি ঠিক আছে কম্পিটিশন ওকে আৰু মিলিটাৰিজম মই যেটো কথা কলো আৰ্মছ ৰেস মিলিটাৰী এক্সপেনশন কোনে বেছি মিলিটাৰীলি ষ্ট্ৰং হ'ব পাৰে কাৰ বেছি ষ্ট্ৰং আৰ্মছ থাকিব ঠিক আছে সো সেই সময়ত জাৰ্মানী আৰু ব্ৰিটেনৰ মাজত নেভেল আৰু আৰ্মছ ঠিক আছে নেভেল আৰ্মছ ৰেস এটা ষ্টাৰ্ট হ'ল কাৰ বেছি ডাঙৰ ব্যাটলশিপ ঠিক আছে যেনেকৈ গাড়ী কিনাৰ কম্পিটিশনটোৰ দৰে ঠিক আছে যে কাৰ বেছি ষ্ট্ৰং ব্যাটলশিপ হ'ব ওকে সো এইটো কথা তাঁতি ধাৰণা কৰিয়ে লৈছিলে আমি যে ভাবো আমি যে যেটো ভাবো হেতুৱে হয় বুলি কয় ঠিক আছে আৰু হেতু হয়ও হয়নে সো প্ৰথম বস্তুটো হ'ব লাগিব থট ৰাইট এই নেশনস বিলাকৰ মাজতো প্ৰথম বস্তুটো আছিল থট ঠিক আছে তাহাঁতৰ এই কম্পিটিশনটোৰ পিছত এখন যুদ্ধ হ'বই বুলি এখন যুদ্ধ হ'বলৈ গৈ আছে বুলি হেতি অলৰেডি কল্পনা কৰি লৈছিলে ঠিক আছে আৰু হেতু কাৰণে এই এলায়েন্সেস বিলাক ইটো গ্ৰুপিংস বিলাক কৰি আছিল আৰ্মছ ৰেস বিলাক কৰি আছিল কাৰণ কি তাহাঁতে ভাবিছিলে যদি এখন যুদ্ধ হয় মই জিকিবই লাগিব মই নিজৰ মাইটটো যুদ্ধত কোনোবা এটা কম্পিটিশন কোনোবা হাৰিব বিচাৰে নেকি এই আপোনালোকে কম্পিটিটিভ এক্সামটো দিব খুজিছে আপোনালোকে হাৰিব খুজিব নেকি কেতিয়াও হেতুৱে আমি হিউম্যান এনেও আমি কি হয় আটাই সকলো জীৱতকে শ্ৰেষ্ঠ বুলি কয় সকলো জীৱক আমি পাছ পেলাই থৈ আহিছো হয়নে আমি কম্পিট কৰি আমি জিকি আহিছো সো জিকা স্পিৰিটটো আমাৰ আছে হয়নে জিকা স্পিৰিটটো আৰু অন্যটা কিয় আছে বিকজ আটাইতকৈ ডাঙৰ কথাটো হ'ল উই ৱান্ট টু সাৰ্ভাইভ উই ৱান্ট টু এক্সিষ্ট সেইটো হৈছে আমি জীৱনত বিচাৰা আটাইতকৈ ডাঙৰ এটা বস্তু ঠিক আছে উই ৱান্ট টু সাৰ্ভাইভ আৰু হেতু কাৰণে আমি সকলো বস্তু কৰো বাকি সব বস্তু তাৰ পিছে পিছে আহে ঠিক আছে সো যুদ্ধ হলে মানুহ সাৰ্ভাইভ কৰিব জানো যদি হাৰে নকৰে সো জিকিবলৈটো বিচাৰিব ৰাইট আৰু যুদ্ধৰ কল্পনা অলৰেডি কৰি লৈছিলে যে যুদ্ধ এখন হ'বলৈ গৈ আছে ঠিক আছে আৰু যুদ্ধত আমি জিকিব লাগিব জিকিবলৈ কি কৰিব লাগিব যেনেকৈ বৰ্তমান সময়ত আমি কোনোবা সময়ত চাইনা আমাৰ এটেক কৰিব বুলি আমি ভাবো হয়নে কৰি দিলে আমাৰ কি হ'ব কৰিলে আমি চাইনাৰ লগত ফেৰ মাৰিব পৰা হ'ব লাগিব সেই কাৰণে আমি নিউক্লিয়াৰ ওয়াৰফেয়াৰত হাত দিলো ঠিক আছে কাৰণ কি আমি এটো ৰিজন দিলো যে আমাৰ ওচৰতে চাইনা আছে আৰু চাইনাই নিউক্লিয়াৰ ডেভেলপ কৰিলে হয়নে এই ক্ষেত্ৰত যদি আমি পিছ পৰি থাকো কোনোবা এটা ক্ষণত যদি চাইনা আমাৰ ওপৰত নিউক্লিয়াৰ বম দি দিয়ে আমি প্ৰত্যুত্তৰ দিবলে সাজু হৈছো আজিৰ দিনতো এই ৰেসটো চলি আছে ঠিক আছে এই কাৰণ কি আজিৰ দিনত আমি নিউক্লিয়াৰ ওয়াৰফেয়াৰ ৰেসটো আমি দেখিবলৈ পাওঁ ঠিক আছে আজিৰ দিনত ৰিপাব্লিক ডেট আমি নিজৰ ট্যাঙ্ক নিজৰ কি আছে নিজৰ মিসাইল বিলা আমি শোকেস কৰোনে শোবাজি কৰোনে নকৰো কি কাৰণত কৰো নিজৰ মাইটটো দেখাবলে হয়নে শক্তিটো দেখাবলে যে আমি ইমান শক্তিশালী হয় ঠিক আছে সো সেই শোকেস কৰা পাৱাৰ শোকেস কৰাৰ তেতিয়াও এটা মানে চলি আছিলে ঠিক আছে আৰু এটো কথা ভাবিছিলে যে যদি যুদ্ধ হয় আমি জিকিব লাগিব আৰু জিকিবলৈ হলে আমি আমাৰ মিলিটাৰীটো ষ্ট্ৰং কৰিব লাগিব নাই মিলিটাৰীটো লাগিব হয়নে
তো ইয়াত কেইবাটাও এলায়েন্স আৰম্ভ হৈছিলে আৰু ডমিনো ইফেক্ট টাইপৰ ডমিনো ইফেক্ট মানে জানেনে ডমিনোজ সৰু 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 এনেকুৱা কাৰ্ড নিচিনা এটা খেল আছে ঠিক আছে এনেকুৱা ষ্টেক কৰে ঠিক আছে এটাক যদি পেলাই দি তেটো এনেকে ডিং 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 পৰি যায় ঠিক আছে সো এটা এলায়েন্সেস বিলাক হৈছিলে যে এই এলায়েন্স অমুকে এলায়েন্স কৰিছে এই তিনটা গুট খাইছে আমিও এলায়েন্স এটা কৰিব লাগে ঠিক আছে আমি একেলগে হ'ব লাগে আমিও গ্ৰুপিংটো ষ্ট্ৰং কৰিব লাগে নহলে মই যদি অকলে ৰৈ যাওঁ এই গ্ৰুপটো আহি যদি মোক যদি দাদাগিৰি দেখায় তেতিয়া মোৰ কি অৱস্থা হ'ব ঠিক আছে হেতু কাৰণে এলায়েন্সেস বিলাক ফৰ্ম হ'ল ঠিক আছে আৰু এই কিটা এলায়েন্স বহুত ইম্পৰ্টেন্ট ট্ৰিপল এলায়েন্স য'ত জাৰ্মানী অষ্ট্ৰিয়া হাংগাৰী আৰু ইটালী এওঁলোকে আহিলে আৰু গ্ৰুপিং কৰিলে ঠিক আছে সো আমি একেলগে থাকিম ওকে আৰু ইফালে ট্ৰিপল অন্টন্ট কৰিলে 1907 য'ত ফ্ৰান্স ব্ৰিটেইন আৰু ৰাছিয়া ঠিক আছে পিছত গৈ পেলাই এইখন দেখে হৈছিলে নে ভাগ মানে এইটো হৈছিলে কোনটো পাৱাৰ এলাইট পাৱাৰ এফালে Central power. চেন্ট্ৰেল পাৱাৰ ঠিক আছে ইয়াৰ এইটো তেতিয়া ওয়াৰ্ল্ড ৱাৰৰ সময়ত হোৱা গ্ৰুপিং নহয় চাওকচোন কেতিয়াৰ 1880s অৰ এই গ্ৰুপিং হয়নে তাৰপিছত আমি ওয়াৰ্ল্ড ৱাৰ কেতিয়া দেখিবলৈ পালো 1914. তেতিয়াৰে পৰা তেওঁলোকে এইটো পৰিকল্পনা কৰি আছিলে যে যুদ্ধ এখন হ'ব পাৰে ওকে ইম্পেৰিয়েলিজম অকনমান আগতে আমি কথা পাতিলোই যে কাৰ বেছি আধিপত্য ঠিক আছে কাৰ বেছি ৰাজ্যখন বিস্তাৰ কৰাত সক্ষম হৈছে কোন বেছি সফল হৈছে কিমান ডাঙৰ ৰাজ্য ঠিক আছে কিমান ডাঙৰ ৰাজপ্ৰসাদ তেনেকুৱা ধৰণৰ ওকে সো এই ইউৰোপিয়ান পাৱাৰ্সে মোস্টলি কলোনিয়েল পাৱাৰ্স খিনি ক'ত আছিল আমাৰ আফ্ৰিকা আৰু এছিয়া মানে আৰু লেটিন আমেৰিকা ওকে সো এই কলোনিয়েল পাৱাৰ্স বিশেষকৈ এই পাৱাৰ্স খিনিৰ লগত মানে কলোনিয়েল যিখিনি দেশ আছিলে এই দেশবিলাকৰ কাৰণেও তেওঁলোকৰ মাজত এটা কম্পিটিশন চলি আছিলে ঠিক আছে আৰু জাৰ্মানীৰ ইন্ডাষ্ট্ৰিয়েলাইজেশন লেট ইম্পেৰিয়েলিজমতো তেওঁলোকৰ লেট হৈছিলে ঠিক আছে কিন্তু লেট হোৱাৰ পিছতো তেওঁলোকে চ্যালেঞ্জ কৰিছিলে ব্ৰিটেইন আৰু ফ্ৰান্সক ঠিক আছে আমি আগৰ পৰা দেখি আছো ব্ৰিটেইন আৰু ফ্ৰান্সৰ লগত এটা কম্পিটিশন ঠিক আছে এতিয়া চাবলৈ গ'লে কম্পিটিশনটো ব্ৰিটেইন আৰু ফ্ৰান্সৰ মাজতো আছিল এটা সময় আমি ফ্ৰান্স ওয়াৰ্স বিলাক দেখিবলৈ পাইছিলো নে এই ওয়াৰ্স বিলাক এই যে নেশনালিজম আমাৰ ইয়াতে আহি পেলাই এংলো ফ্ৰেঞ্চ ওয়াৰ্স আমি দেখিবলৈ পাইছিলো নাই সো এংলো ফ্ৰেঞ্চ ওয়াৰ্সৰ আমি এই 7 years war 30 years war আমি ব্ৰিটেইন আৰু ফ্ৰান্সৰ মাজত দেখিবলৈ পাইছিলো কিন্তু যেতিয়া জাৰ্মানী উঠি আহিলে তাহাঁতি দুটা এক হৈ গ'ল ঠিক আছে ইহঁতৰ মাজতো ইমান বেছি মিটাৰেলি নাছিলে তাহাঁতৰ মাজতো এই মানে নেশনালিজমৰ কাৰণে তাহাঁতি মই যে আমি ব্ৰিটেইন হয় ঠিক আছে am I audible visible Yes, ma'am. Yes, ma'am. okay যে মই এটা ব্ৰিটেইনক ফ্ৰান্সে হাঁহে কেতিয়াবা আৰু ফ্ৰান্সকো ব্ৰিটেইনে হাঁহে ব্ৰিটেইন আকৌ ফ্ৰান্সে জাৰ্মানীক হাঁহিব ঠিক আছে যে জাৰ্মানছ বিলাকৰ কি আছে এটা কালচাৰে নাই এটি খাবলৈ নাজানে ঠিক আছে তাহাঁতৰ কুইজিনে নাই একো তাহাঁতে পিন্ধিব উৰিবই নাজানে ফ্ৰেঞ্চ বিলাক চাব ইমান তাহাঁতৰ গোটেই লাক্সাৰী ব্ৰেণ্ডছ বিলাক ফ্ৰান্সৰ হয় ঠিক আছে যে আমি পিন্ধিব উৰিব জানো আমাৰ খোৱা এনেকুৱা আমাৰ কালচাৰটো ইমান ৰিচ আমাৰ আৰ্টটো ইমান ধুনীয়া ঠিক আছে সো সেই ধৰণৰ তাহাঁতৰ মেণ্টেলিটিটো আৰু এটা সময়ত মৰক্কান ক্ৰাইচিছ হ'ল ঠিক আছে এই নট অনলি মৰক্কান ক্ৰাইচিছ বাট মেনি আদাৰ ক্ৰাইচিছেছ ঠিক আছে যে কলনিজ লৈ পেলাই সেই কলনিত চলি থকা কিছুমান ধৰি লওক মৰক্কোখন ফ্ৰান্সৰ এখন কলনি আছিলে ঠিক আছে মৰক্কো ক'ত আছে আফ্ৰিকা ঠিক আছে সো কলনিখনত কি কৰিলে মৰক্কোখনকটো কোনে কন্ট্ৰল কৰি আছিলে ফ্ৰান্সে ঠিক আছে এটা ব্ৰিটেইনে ধৰি লওক এইটো আজিৰ দিনতো হৈ থাকে ঠিক আছে সো ইয়াত কিছুমান মানুহে ইন্ডিপেন্ডেন্স বিচাৰি আছিলে ঠিক আছে আৰু এই ইন্ডিপেন্ডেন্সটো জোৰ দিবলে জাৰ্মানী সহায় কৰি দিলে ঠিক আছে কাৰণ কি ফ্ৰান্সক উইক হৈ যাব ন তেতিয়া ফ্ৰান্সৰ হাতৰ পৰা এখন কলনি গুচি যাব হয়নে সো আজিৰ দিনতো বহুত সময় দেখিবলৈ পোৱা যায় এই ৰেবেল গ্ৰুপছ বিলাক ফৰ এক্সাম্পল মিয়ানমাৰত থকা এই ৰেবেলছ গ্ৰুপছ বিলাক যাৰ মিয়ানমাৰক উইক কৰিবলৈ মন গৈছে এই ৰেবেল গ্ৰুপছ বিলাকক পইচা আৰ্মছ দি দিলে সহজ হৈ যাবনে হয় নহয় সো বহু সময়ত আমাৰো ইনচাৰ্জেন্টছ বিলাকে এই ফৰেন ফাণ্ডছ বিলাক পায় ঠিক আছে কাৰণ কি ফৰেন দেশ এখনৰ স্বাৰ্থ থাকে
আমাৰ দেশখনক উইক কৰিবলৈ ইনসাৰ্জেন্স বা আমাৰ সন্ত্ৰাসবাদী আমাৰ দেশখন উইক নকৰে জানো তো এই নেশনালিজমত এক্সট্ৰিম ফৰ্ম নেশনালিজম ইজ ইটসেলফ ইজ নট ব্যাড ঠিক আছে একো বস্তুৱে বেয়া কেতিয়াও নহয় যেনেকৈ পানীটো বেয়া নহয় কিন্তু এক্সট্ৰিম লেভেলত পানীটো বেয়া হয় আমাৰ শৰীৰৰ কাৰণে হয়নে সো নেশনালিজমটো যেতিয়া বহুত ইন্টেন্স হৈ যায় বহুত বেছি হৈ যায় ঠিক আছে আৰু বহুত পলিটিক্যাল মানে জিনিয়াস বিলাকে নেশনালিজমটো এটা লৈ লয় ঠিক আছে যেতিয়া দেখে যে মানে বাকি ডেভেলপমেন্টস একো কৰিব পৰা নাই তেতিয়া নেশনাল স্পিৰিটটো বেছি আনি দিব ঠিক আছে যুদ্ধ বিলাকৰ ভুৱা কিছুমান মানে শংকা ভয় বা সেই মানে খুবটো মানুহৰ ভিতৰত বেলেগ দেশৰ প্ৰতি দেখাই দিব আৰু মানুহক মাইন্ডস বিলাক তেনেকৈ কন্ট্ৰোল কৰে ঠিক আছে যিবিলাক এটো হৈছে ডাৰ্ক সাইকোলজি ঠিক আছে ডাৰ্ক লেভেলত কেনেকৈ আমাক কন্ট্ৰোল কৰা হয় ওকে সো পেট্ৰিয়টিজম ইজ ডেফিনেটলি সেইটো আমাৰ নিজৰ ভিতৰৰ পৰা অহা এটা স্পিৰিট হয় ঠিক আছে ইমোশন হয় যেনেকৈ আমাৰ ভাল লগা বেয়া লগা ঠিক আছে আমি দেশৰ কাৰণে যিখন মাতৃভূমিত আমি জন্ম লওঁ তাৰ প্ৰতি মৰম ভাল পোৱাটো সেইটো স্বাভাৱিক হয় হয়নে কিন্তু এটা ইমানো ইন্টেন্স আৰু ইমান বেছি নেগেটিভ পৰ্যায়লৈ পাবগে নালাগে যে আমি ভাইলেন্সলৈ নামি পৰো ঠিক আছে বা আমি বেলেগ দেশ এখনক ইমান হিট কৰিবলৈ লওঁ কিন্তু আল্টিমেটলি ভাবি চাওকচোন যদি বেলেগ এখন দেশ নহয় বেলেগ এটা প্ল্যানেট হলতেন আৰু তাত বেলেগ এটা জীৱ থাকিলেহেঁতেন যি আমাতকে বেছি উন্নত বা আমাৰ লগত ফেৰ মাৰিব পৰা তেতিয়া আমি হিউমেনছ বুলি ইউনাইটেড হলোহেঁতেন নে আজিৰ দিনত সেইটো নাই কাৰণে আমি বেলেগ ধৰণে আমাৰ মাজৰে বিভক্ত হয় ওকে সো এই এক্সট্ৰিম নেশনালিজম মই জাৰ্মান হয় মই ফ্ৰেঞ্চ হয় মই ইংলিছ হয় ঠিক আছে এই এক্সট্ৰিম ফৰ্ম অফ নেশনালিজমটোৱে এটা নেগেটিভ ফৰ্মলৈ গুচি গৈছিলে ওকে আৰু নিজৰ ষ্ট্ৰেংথটো প্ৰুভ কৰিবলৈ তাহাঁতি যৎপৰ নাস্তি চেষ্টা কৰিছিলে ঠিক আছে সেইটো মিলিটাৰীলি হওক অৰ্থনৈতিকভাৱে হওক পলিটিক্যালি হওক কন্ট্ৰোল ওভাৰ কলনিজ হওক ঠিক আছে সো ইয়াত আমি দেখিবলৈ পাইছিলে এটা সময়ত ফ্ৰান্স আৰু জাৰ্মানীৰ মাজতো এইটো হৈছিলে হা আৰু তাতে আমাৰ দ্য লাষ্ট লেসন বুলি মোৰ এতিয়াও মনত আছে আমাৰ এটা আছিলে আপোনালোকৰ আছিলে নেকি আছিলে ভেৰি নাইস সো তাত কিমান ধুনীয়া এটা কিমান দুখ লগা এটা কাহিনী আমাক ব্যক্ত কৰিছে হয়নে আমাৰ মনত আছিলে সো আমি ইমান জেনাৰেশনাল ডিভাইড আমাৰ নাই দেখোন সো এই এলসাছ লৰেইন আপোনালোকৰ মনত আছেনে এলসাছ লৰেইন খন কাৰ ওচৰলৈ গুচি গৈছিলে জাৰ্মানীলৈ গুচি গৈছিলে আৰু লাষ্ট ফ্ৰেঞ্চ লেসনটো দি আছিলে কাৰণ কি আৰু তাত ফ্ৰেঞ্চ শিকোৱা নহব আৰু কাৰণ কি সেইখন গুচি যাব জাৰ্মানীৰ ওচৰলৈ হয়নে সো ইয়াৰ দ্বাৰাই এই যে এটা ইমোশনছত লাগেনে যে ধৰি লওক যেনেকে হোষ্টেলৰ ইটো সিটোক যদি কাজে লাগে আৰু তাৰ ভিতৰত এটা হোষ্টেলৰ ল'ৰাক যদি মাৰে মোৰ হোষ্টেলৰ ল'ৰাক কেনেকে মাৰিবি হয়নে সো সেই স্পিৰিটটো আহে হয়নে সো সেই সময়ত সেই ধৰণৰ স্পিৰিটছ বিলাক বহুত বেছি ষ্ট্ৰং হ'ব ধৰিছিলে ওকে আৰু এটা সময়ত বালকানাইজেশ্যন হৈছিলে ঠিক আছে দ্য পাৱাৰ কেগ অফ ইউৰোপ তাৰমানে এথনিক গ্ৰুপছ কিছুমান আছিলে এথনিক গ্ৰুপছ যেনেকে আমাৰ যদি বালকানাইজেশ্যন অসমখনৰ হ'বলৈ হয় বহুত ভয়ংকৰ হ'ব হয়নে ডিভিজন ঠিক আছে বালকানাইজেশ্যন মানে ডিভিজন সো বালকানাইজেশ্যন কেনেকৈ হ'ব পাৰে আমাৰ যদি প্ৰত্যেকটো কমিউনিটিয়ে ক'বলৈ ধৰে আৰু আমি কেতিয়াবা কোৱা দেখিবলৈ পাওঁ হয়নে যে বড়োলেণ্ড লাগে গাৰোলেণ্ড লাগে খাচীলেণ্ড লাগে ঠিক আছে সো এনেকুৱা ধৰণে যদি বালকানাইজড হৈ যায় কাৰ্বিলেণ্ড ডিমাছালেণ্ড ঠিক আছে আমি থাকিম কি আৰু আমি পাৱাৰফুল হ'মনে নহওঁ ঠিক আছে সো সেইখিনি সময়তো দেখিবলৈ পোৱা গৈছিলে সাৰ্বছ বিলাক আছিলে অষ্ট্ৰো হাংগেৰিয়ান যিটো এৰিয়া ঠিক আছে তাহাঁতি ইণ্ডিপেণ্ডেন্স বিচাৰি আছিলে ঠিক আছে আজিৰ দিনত ইণ্ডিপেণ্ডেন্স আমি ইণ্ডিয়াৰ ভিতৰত বিচাৰিলে সেইটো এটা ডাঙৰ অপৰাধ হয়নে কাৰণ কি আমি কনষ্টিটিউশ্যনত সেইটো আমাক কাকো আলাউ কৰা নাই বা আমি টেৰিটৰীখন তেনেকৈ বনাইছো ওকে সো তাহাঁতি যেতিয়া বিচাৰিলে এই আমি যেনেকৈ দেখো এই মৰক্কন বিলাকে যেতিয়া ইণ্ডিপেণ্ডেন্স বিচাৰিলে আহি পেলাই দিলে নহয় জাৰ্মানীয়ে সহায় কৰি ওকে সো এই সাৰ্বছ বিলাকে যেতিয়া বিচাৰিলে তেতিয়া ৰাছিয়াই সহায় কৰিলে ঠিক আছে আৰু যিমান সাৰ্বছ এতিয়া ধৰি লওক এটা কোচ ট্ৰাইবটো ঠিক আছে কোচ ট্ৰাইবটো আপোনালোকে অসমত দেখিবলৈ পাব মেঘালয়ত দেখিবলৈ পাব নেপালতো দেখিবলৈ পাব
ঠিক আছে ইফালে বাংলাদেশতো দেখিবলৈ পাব সো কোচ টু আমি এখন দেশৰ মাজতো দেখিব পোৱা নাই বেলেগ বেলেগ জায়গাত হি হিষ্টৰিটো নৰমালি এটোৱে হৈছিল আৰু যেনেকৈ আমাৰ নৰ্থ ইষ্টাৰ্ণ যিবিলাক ট্ৰাইবছ আছে বেছি ভাগে ঠিক আছে এটা নাগা কিছুমান ট্ৰাইবছ আপোনালোকে মিয়ানমাৰতো দেখিবলৈ পাব মিজো কিছুমান ট্ৰাইবছ মিয়ানমাৰতো দেখিবলৈ পাব ঠিক আছে ঠিক তেনেকুৱা ধৰণৰ আছিল আৰু তাতে নেশ্যনেলিষ্ট স্পিৰিটটো কেতিয়া আহে আমি ভাবটো কেতিয়া আহে যেতিয়া এই কমিউনিটি স্পিৰিটটো থাকে ন যে আমি এইটো ট্ৰাইবৰ হয় এইটো ৰেচৰ হয় ঠিক আছে এইটো ভাষা কোৱা লোক হয় ঠিক আছে এইটো আমি এনেকুৱা ধৰণে আমি খাদ্য খাওঁ এনেকুৱা ধৰণৰ আমি আমাৰ পিন্ধা উৰা হয় তেতিয়া সেই নেশ্যনেল স্পিৰিটটো আহে হয়নে সো এই ধৰণৰ কামবিলাক হৈ আছিল ইটোৱে হিটো মানে খুচা বিন্ধাবিলাক হৈ আছিল আৰু ফাইনেলি ইমিডিয়েট কজ এটা কি কাৰণত হ'ল ইমিডিয়েট কাৰণটো হ'ল যে ফ্ৰেঞ্চ ফাৰ্ডিনেণ্ড যিজন আছিলে হ'বলগীয়া ৰজা ঠিক আছে কোন অষ্ট্ৰো হাংগেৰিয়ান যিটো এম্পায়াৰ আছিলে ঠিক আছে তেতিয়া আছিলে এতিয়া অষ্ট্ৰিয়া হাংগেৰি দুখন দেশ হয় ঠিক আছে সো তাৰ যিজন মানে উত্তৰাধিকাৰী হিচাপে তেওঁ যাবলৈ গৈ আছিলে ঠিক আছে কিন্তু হি ওয়াজ অ্যাসাসিনেটেড বাই সাৰাজেভো বসনিয়া বাই এজন সাৰ্বিয়ান নেশ্যনেলিষ্ট মানে মই সাৰ্ব হয় ঠিক আছে হি সাৰ্ব যিটো নেশ্যনেলিষ্ট সো তেনেকুৱা এজন ব্যক্তিয়ে এইজন ব্যক্তিক যিজন হ'বলগীয়া ৰজা আছিলে তাক হত্যা কৰি দিলে সো Austria-Hungary blamed Serbia and saw this an opportunity to crush Serbian nationalism. Serbians bilake attack korise, hoine? So Serbians bilako hek koribo lage. ঠিক আছে? আৰু তাৰ পৰাই ultimatum dile, ঠিক আছে? Ultimatum Austria-Hungary war declare কৰি দিলে Serbiaৰ ওপৰত, ঠিক আছে? ৰাছিয়া আসলে সাৰ্বিয়াৰ এলাই ঠিক আছে কাৰণ কি আগতে আমি দেখিলো সাৰ্বিয়াক হেল্প কৰি আছিল ৰাছিয়া ঠিক আছে সো ৰাছিয়াই অষ্ট্ৰিয়া হাংগেৰীৰ against তাহাতৰ আৰ্মি জুগুতালে ঠিক আছে ষ্ট্ৰং কৰিলে আৰু জাৰ্মানী এলাইড উইথ অষ্ট্ৰিয়া হাংগেৰী ঠিক আছে নে গ্ৰুপিংছ বিলাক হৈবলৈ ধৰিলে সো ইফালে অষ্ট্ৰিয়া হাংগেৰী আৰু জাৰ্মানী একেলগ হ'ল আৰু জাৰ্মানী ডিক্লেয়াৰ্ড war ইফালে জাৰ্মানী ফ্ৰান্সৰ লগত দুশ্মনীটো আছিল দিলে ফ্ৰান্সক অ্যাটাক কৰে ঠিক আছে তাৰ পিছত জাৰ্মানী ইনভেডেড নিউট্ৰাল বেলজিয়াম খনকো নিউট্ৰাল আছিল তাকে অ্যাটাক কৰি দিলে ঠিক আছে বেলজিয়ামে মুঝে কিয় তোৰা ঠিক আছে তাৰ পিছত ব্ৰিটেইন ডিক্লেয়াৰ্ড war on জাৰ্মানী ঠিক আছে ব্ৰিটেইনে আকৌ ব্ৰিটেইন আহি পৰিলে এখন যুদ্ধত হৈ গল কি এখন ওয়াৰ্ল্ড war ওকে ঠিক আছে ভাল লাগিছে নে পঢ়ি ওকে সো এইখিনিতে আজি আপোনালোকক এৰিলো নেক্সট আমি আকৌ ইয়াৰ কনসিকুৱেন্সেস কি হল ঠিক আছে কেনেকুৱা ধৰণে এই ওয়াৰখন আগবাঢ়িলে তাৰ পিছত কি ধৰণে কনসিকুৱেন্সেস হল কি আমি ফল পালো সেইখিনি বিষয়ে আলোচনা কৰিম ওকে সো থ্যাংক ইউ সো মাচ আৰু আমি কাৰেন্ট এফেয়াৰ্স ক্লাছত পুনৰ লগ পাম Thank Thank you, you, ma'am. ma'am. Thank you. Thank you. Thank you.